প্ৰথমটো প্ৰশ্ন হুইচ কিং ইজ ন'ন এজ বামুণী কোঁৱৰ কোনজন ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট এনসাৰ হৈ যাব অপশ্যন এ চুডাংফা চুডাংফাক আমি বামুণী কোঁৱৰ বুলি জানো কিয় বামুণী কোঁৱৰ বুলি জানো কাৰণ তেওঁ বামুণৰ ঘৰত ডাঙৰ দীঘল হৈছিল আৰু বাকীখিনিও আমি জানিব লাগিব অপশ্যন বি যেটো দিয়া হৈছে চুহুংমুঙক আমি কি বুলি জানো দিহিঙীয়া ৰজা দিহিঙীয়া ৰজা বুলি আমি কাক জানো চুহুংমুঙক জানো এটো জানিব লাগিব জয়ধ্বজ সিংহ কিহৰ কাৰণে বিখ্যাত ঘিলাজাৰী ঘাটৰ চুক্তি ট্ৰিটি অফ ঘিলাজাৰী ঘাট কেতিয়া হৈছিল 1663 যেতিয়া মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল তো তাৰ পিছত ঘিলাজাৰী ঘাটৰ চুক্তি হৈছিল আৰু প্ৰতাপ সিংহ কিহৰ কাৰণে ফেমাছ মেইনলি তেওঁ বৰবৰুৱা এইবিলাক প্ৰশ্ন কিন্তু বহুত আহে বৰবৰুৱা আৰু কি কৰিছিল বৰবৰুৱা আৰু বৰফুকন যেটো পদবী আছিল হেতু তেওঁ সৃষ্টি কৰিছিল এটো মনত ৰাখিব নেক্সট আমি 2 নম্বৰ প্ৰশ্ন আমি আজি সেকেন্ড ক্লাসটো লৈ আহিছো তো ভিডিওটো ভালকে চাব স্কিপ নকৰাকে শেষলৈকে চাব আৰু নিজে কিমান তা শুদ্ধ উত্তৰ দিলে কমেন্ট কৰি জনাব এটা মিক্স জিকে কাৰণ বহুতে কৈ আছিল স্যাৰ মিক্স আনিব মই যোৱা ভিডিওত মানে লাষ্ট ভিডিওটোত মই আসাম হিষ্ট্ৰী পা আনিছিলো অকল কিন্তু বহুতে কমেন্ট কৰিছে যে স্যাৰ মিক্স আনিব লাগে তো সেইকাৰণে মই মিক্স আনিছো এতিয়া মিক্সে আনিম টেনচন ল'ব নালাগে তো ভিডিওটো ভালকে চাব আৰু শেষত কিমান তা শুদ্ধ উত্তৰ দিলে কমেন্ট কৰিব আৰু শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে তো ভিডিওটো স্কিপ নকৰাকে শেষলৈকে চাই থাকক তো 2 নম্বৰ প্ৰশ্ন মই অকল অসমীয়াটো পঢ়ি দিওঁ বাকি যিসকলে অসমীয়া বুজি নাপায় ইংলিশ মিডিয়ামৰ হয় তেওঁলোকে ইংলিশটো চাব মই অকল অসমীয়াটো পঢ়ি দিছো যাতে সময় নষ্ট নহয় তো 2 নম্বৰ প্ৰশ্ন মহাত্মা গান্ধীৰ সৈতে দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল তো চাৰিটা অপচনৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন এ লীলাধৰ বৰুৱা আছিল প্ৰথমগৰাকী অসমীয়া ব্যক্তি যিয়ে মহাত্মা গান্ধীৰ সৈতে দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল আৰু দাণ্ডী যাত্ৰা কেতিয়া হৈছিল 1930 চনত তো 1930 চনত দাণ্ডী যাত্ৰা হৈছিল আৰু তাত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু অপশ্যন বি যেটো দিয়া আছে হেমচন্দ্ৰ বৰুৱা ইয়াত হেমা হৈ আছে হেমচন্দ্ৰ বৰুৱা তেওঁ কোন হয় তেওঁ হৈছে হেমকোষৰ প্ৰণেতা হেমকোষ আমাৰ অসমীয়া অভিধান বা ডিকশনাৰী তো হেমকোষ কোনে লিখিছিল হেমচন্দ্ৰ বৰুৱাদেৱে লিখিছিল আৰু অম্বিকা গিৰিক আমি কি বুলি জানো অসম কেশৰী আসাম কেশৰী বুলি কাক জানো আমি অসম কেশৰী তো আমি এই এক্সট্ৰা ইনফৰমেশন বিলাকো জানিব লাগিব প্ৰশ্ন বেছি নাই প্ৰশ্ন 20টা আছে কিন্তু 20টা লগত আমি কেনেকৈ 50-60টা কভাৰ কৰিব পাৰো সেইটো আমি চেষ্টা কৰিম তো মই এক্সট্ৰা কিছুমান ইনফৰমেশন দিও এইখিনি মনত ৰাখি যাব পাৰিলে লিখি যাব আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেওঁক আমি কলাগুৰু বুলি জানো বিষ্ণুপ্ৰসাদ ৰাভাদেৱক আমি কি বুলি জানো কলাগুৰু আমি ৰাভা দিৱস পালন কৰো তো কলাগুৰু নেক্সট চাও আমি 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ দিছে হু ওয়াজ দ্য ফাউন্ডাৰ অফ দ্য মৌৰ্য এম্পায়াৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি চন্দ্ৰগুপ্ত মৌৰ্য বা চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কেতিয়াবা চনটো খুদি দিব পাৰে যে কেতিয়া প্ৰতিষ্ঠা কৰিছিল কাৰণ অকন হাৰ্ড দিম বুলি ভাবিলে দিব পাৰে একো ডাঙৰ কথা নহয় তো এটো মনত ৰাখিব 322 বিসি মানে বিফৰ ক্ৰাইষ্ট খ্ৰীষ্টপূৰ্ব 322 খ্ৰীষ্টপূৰ্বত চন্দ্ৰগুপ্ত মৌৰ্য তেওঁ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল আৰু চাণক্য তেওঁৰ ৰাজসভাতে আছিল তেওঁৰে মন্ত্ৰী আছিল আৰু এই বাকি যে অপশ্যন দেখা পাই আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ আছিল বিন্দুসাৰ তো তেওঁ হল 2 নম্বৰ ৰজা বিন্দুসাৰ দ্বিতীয়গৰাকী ৰজা মৌৰ্য সাম্ৰাজ্যৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ হৈছে বিন্দুসাৰ আৰু বিন্দুসাৰৰ পুত্ৰ হৈছে অশোক তো অশোক হৈ যাব 3 নম্বৰ ৰজা থাৰ্ড কিং হৈ যাব অশোক আৰু বিন্দুসাৰ হ'ব সেকেন্ড জন আৰু প্ৰথম আছিল চন্দ্ৰগুপ্ত মৌৰ্য আৰু হৰ্ষবৰ্ধন এটো তেওঁ বৰ্ধন ডাইনেষ্টি হয় বৰ্ধন ডাইনেষ্টি আমি ভাস্কৰ বৰ্মনৰ সমসাময়িক হয় আমি বৰ্মন ডাইনেষ্টি যেতিয়া পঢ়ো অসম হিষ্ট্ৰী তেতিয়া আমি নিশ্চয় হৰ্ষবৰ্ধনৰ নামটো পাওঁ তো লগতে এই বস্তুখিনি মনত ৰাখিব এক্সট্ৰাকে লগতে আৰু এটা বস্তু মই কৈ দিওঁ যেটো এক্সট্ৰা ইনফৰমেশন দিয়ে আছো তো চন্দ্ৰগুপ্ত মৌৰ্যৰ ক্যাপিটেলটো খুদিব পাৰে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজধানী কি আছিল তেতিয়ালে হ'ব পাটলিপুত্ৰ বৰ্তমান পাটনা বিহাৰৰ ৰাজধানী পাটনা তো পাটলিপুত্ৰ নেক্সট 4 নম্বৰ প্ৰশ্ন হিমান্ত গান্ধী বুলি কাক জনা গৈছিল হিমান্ত গান্ধী বুলি আমি কাক জানো অপশ্যন কেইটাৰ পৰা কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন এ খান আব্দুল গফৰ খানক আমি হিমান্ত গান্ধী বুলি জানো ফ্ৰন্টিয়াৰ গান্ধী হিচাপে জানো আৰু তেওঁৰ বিষয়ে আমি আৰু অলপ ইনফৰমেশন জানিব লাগিব তেওঁ কোন আছিল মই ইয়াত লিখিছো তেওঁ আছিল খুদাই খিদমতগাৰ আন্দোলনৰ প্ৰতিষ্ঠাপক তো খুদাই খিদমতগাৰ আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িলে ভালকে জানো তো সেই আন্দোলনটোৰ প্ৰতিষ্ঠাপক আছিল খান আব্দুল গফৰ খান তেওঁ অহিংসাবাদী আছিল গান্ধীবাদী আছিল সেইকাৰণে তেওঁক হিমান্ত গান্ধী বুলি জনা যায়
আৰু বাকীকেইটা যিখিনি অপশ্যন দেখা পাই আছে আপোনালোকে বাকীখিনি মৌলানা আবুল কালাম আজাদ তেওঁ আছিলে ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী আছিলে ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া মহম্মদ আলী জিন্নাটো তুমি জানোই পাকিস্তানৰ প্ৰতিষ্ঠাপক গোপাল কৃষ্ণ গোখলে আছিলে মহাত্মা গান্ধীৰ পলিটিকেল গুৰু অফ মহাত্মা গান্ধী পলিটিকেল গুৰু অফ এম কে গান্ধীৰ মহাত্মা গান্ধীৰ পলিটিকেল গুৰু আছিলে গোপাল কৃষ্ণ গোখলে নেক্সট প্ৰশ্ন চাওঁ আমি মই এনেকৈ প্ৰত্যেকটো প্ৰশ্নতে কিছুমান ইনফৰমেশ্যন দিম সেইখিনি আপোনালোকে মনত ৰাখিব কালিদাসে ৰচনা কৰা বিখ্যাত কাব্যখন কি তো চাৰিটা অপশ্যন দিয়া আছে ইয়াত কোনখন কাব্য কালিদাসে ৰচনা কৰিছিল সেইটো সুধিছে তো অপশ্যন কেইটা চাব অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি ৰঘুবংশম এইটো কালিদাসে লিখিছিলে আৰু যিটো অপশ্যন এত দিয়া আছে ৰামচৰিত্ৰ মানস এইটো কোনে লিখিছিল তুলসীদাস দেৱে লিখিছিলে আৰু যিটো অপশ্যন চিত দিয়া আছে শিলপ্পাক্কাদিৰাম বা প্ৰনাউন্সিয়েশ্যনটো বেলেগকৈ হ'ব পাৰে তো এইটো কোনে লিখিছিলে এইটো আপোনালোকে জনাটো বহুত ইম্পৰ্টেণ্ট তো এইটো লিখিছিলে ইলানগো আদিগল তামিল হয় তামিলিয়ান ৰাইটাৰ হয় তামিল সাহিত্যিক হয় তো আৰু এই কিতাপখনো তামিল ভাষাতে লিখা আছে তো এইটো ইলাংগো আদিগলে তেওঁ লিখিছিলে আৰু কাদম্বৰী কোনে লিখিছিলে বাণভট্ট হৰ্ষবৰ্ধনৰ কোট পয়েট হয় সভাকবি হয় বাণভট্ট যিয়ে হৰ্ষ চৰিত্ৰ লিখিছিল তো তেওঁ কাদম্বৰীও লিখিছিল তো লগতে এইখিনিও বস্তু জানি থ'ব নেক্সট প্ৰশ্ন মিৰিজীয়ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল মিৰিজীয়ৰী কোনে লিখিছিল অপশ্যন এ হৈ যাব কাৰেক্ট এনচাৰ ৰজনীকান্ত বৰদলৈ এইটো চাগে বহুতে জানে তো ৰজনীকান্ত বৰদলৈদেৱে এই মিৰিজীয়ৰী উপন্যাসখন তেওঁ ৰচনা কৰি উলিয়াইছিল আৰু অপশ্যন বি যিটো দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা তেওঁ কোন আছিলে তেওঁ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিলে আৰু তাৰ প্ৰথমগৰাকী সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা হীৰেণ ভট্টাচাৰ্য কোন আছিলে তেওঁ আছিলে প্ৰেম আৰু শিশুৰ কবি কোন আছিলে প্ৰেম আৰু শিশুৰ কবি জেগা নাই অলপ আছে মই লিখি দিছোঁ এইটো কবি প্ৰেম আৰু শিশুৰ কবি কোন আছিলে হীৰেণ ভট্টাচাৰ্য আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোন আছিলে তেওঁ মৃত্যুঞ্জয়ৰ কাৰণে প্ৰথম জ্ঞানপীঠ বঁটা পাইছিলে 1979ত ইয়াত যদিও জেগা নাইকিয়া লিখিবৰ কাৰণে মই কৈয়ে দিছোঁ এইটো ভালকৈ মনত ৰাখি থ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে মৃত্যুঞ্জয় তেওঁৰ উপন্যাসৰ কাৰণে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে 1979ত নেক্সট প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন আমি চাওঁ গ্ৰেণ্ড শ্লেম শব্দটো মূলতঃ কোন দুটা খেলৰ সৈতে জড়িত তো গ্ৰেণ্ড শ্লেম কোন দুটা খেলৰ সৈতে জড়িত তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন কেইটাৰ পৰা অপশ্যন এ টেনিছ আৰু গল্ফৰ এই দুটা খেলৰ লগতে গ্ৰেণ্ড শ্লেম শব্দটো জড়িত এইটো মনত ৰাখি থ'ব নেক্সট প্ৰশ্ন মানে 8 নম্বৰ প্ৰশ্ন 2024 চনত 33তম অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা কোনখন চহৰত অনুষ্ঠিত হৈছিল তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকতে বহুতে খেলিমেলি কৰি দিয়ে তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চাৰিটা অপশ্যনৰ পৰা অপশ্যন বি পেৰিছত 2024 চনত যিটো অলিম্পিক ক্ৰীড়া হৈছিলে এইটো আমাৰ পেৰিছত অনুষ্ঠিত হৈছিলে আৰু টকিঅ'ত কেতিয়া হৈছিলে টকিঅ'ত হৈছিলে 2020 চনত 2020 চনত যিটো অলিম্পিক আছিলে সেইটো টকিঅ'ত অনুষ্ঠিত হৈছিলে আৰু লছ এঞ্জেলিছত কেতিয়া হ'ব 2028 চনত আমাৰ হ'বলৈ গৈ আছে সেইটো লছ এঞ্জেলিছত হ'ব লছ এঞ্জেলিছ ক'ত আছে আমেৰিকাত আছে আৰু লণ্ডনত অলৰেডি হৈ গৈছে আগতে হৈ গৈছে এইটো 1908ত হৈছিলে এবাৰ চনখিনি ইমান ইম্পৰ্টেণ্ট নহয় হ'লেও জানি থোৱাটো ভাল 1948ত হৈছিলে 2012ত হৈছিলে তো এইবিলাক চনত এই তিনিটা চনত লণ্ডনত অনুষ্ঠিত হৈছিল আৰু 2028 চনত লছ এঞ্জেলিছত হ'বলৈ গৈ আছে নেক্সট প্ৰশ্ন 9 নম্বৰ প্ৰশ্ন ভাৰতৰ সূৰ্য প্ৰতিমা দেৱালয় ব্লক পাগোডা ক'ত অৱস্থিত তো ভাৰতৰ সূৰ্য প্ৰতিমা দেৱালয় ক'ত অৱস্থিত এইটো সুধিছে তো চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ কোনাৰ্ক উৰিষ্যা যিটো কোনাৰ্ক ছান টেম্পল আছে কোনাৰ্ক সূৰ্য মন্দিৰ আমি জানো ছান টেম্পল সূৰ্য প্ৰতিমা দেৱালয় তো এইটো কোনাৰ্কত আছে কোনাৰ্ক ক'ত অৱস্থিত উৰিষ্যা আৰু আমি লগতে এইটো জানিব লাগিব যে যিটো আমাৰ ছান টেম্পল আছে মানে কোনাৰ্কৰ যিটো সূৰ্য মন্দিৰ সেইটো কোনে প্ৰতিষ্ঠা কৰিছিল বা কোনে বনাইছিল বা নিৰ্মাণ কৰিছিল সেই নামটো জানিব লাগিব সেইটো হ'ব নৰসিংহদেৱে এইটো সাজি উলিয়াইছিল এইটো মনত ৰাখিব আৰু আমাৰ অপশ্যন বাকীখিনি যি দিয়া আছে এইটো অপশ্যন এটো হ'ব অপশ্যন এ কোনাৰ্ক উৰিষ্যা পুৰীত কি আছে আমাৰ পুৰী জগন্নাথ মন্দিৰ আমি এইটোতো চবেই জানে জগন্নাথ টেম্পল আছে পুৰীত খাজুৰাহোৰ চন্দেলাসকলৰ লগত জড়িত চন্দেলা এই প্ৰশ্ন বহুতবাৰ সুধিছে যে খাজুৰাহোৰ যিবিলাক মন্দিৰ আছে
খাজুৰাহো মন্দিৰ কোনটো বংশৰ লগত জড়িত তেতিয়াহ'লে হ'ব চন্দেলা বংশৰ লগত আৰু যিটো মাদুৰাই আছে তামিলনাডু মাদুৰাই এইটো কি হয় আমি সকলোৱে জানো মীনাক্ষী মন্দিৰ এইটো মাদুৰাইত আছে তামিলনাডুত বিখ্যাত মীনাক্ষী মন্দিৰ তো এই বস্তুবিলাক আমি জানিব লাগিব অকল কেইটামান বস্তু জানিলেই নহ'ব বহুত বস্তু আছে জানিবলগীয়া কাৰণ পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমি নাজানো তো গোটেইখিনি আমি জানিব লাগিব গোটেই বস্তুবিলাক পঢ়িব লাগিব সব ফালৰ পৰা আমি প্ৰিপেয়াৰ হ'ব লাগিব এনেকুৱা নহয় যে কেইটামান প্ৰশ্ন চাই গৈছোঁ 200-300 প্ৰশ্ন চাই গৈছোঁ ইয়াৰ পৰা আহিলেতো নাহিলেতো নাই তেনেকৈ হ'লে কিন্তু এক্সাম ক্লিয়াৰ নহয় কেতিয়াও তো আপোনালোকে ফ'ল' কৰি যাব মই যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম নেক্সট প্ৰশ্ন অলিম্পিকত চৰকাৰী পতাকাত কেইটা ৰিং বা বৃত্ত থাকে তো আমি দেখিছোঁ অলিম্পিকৰ যিটো ফ্লেগ থাকে আপোনালোকে যদি অলিম্পিকৰ ফ্লেগটো দেখিছে বা অলিম্পিকৰ লগোটো দেখিছে তাত থাকে তো তাত কেইটা থাকে অপশ্যন বি হৈ যাব কাৰেক্ট আনচাৰ 5টা এনেকুৱা থাকে এনেকুৱা ওপৰত থাকে এনেকুৱা 3টা থাকে আপোনালোকে চাব পাৰে আৰু তলত এনেকৈ 2টা থাকে টোটেল 5টা এনেকৈ চাৰ্কেল থাকে আৰু এটা বস্তু সোধা দেখা যায় যে অলিম্পিকৰ লগোত বা পতাকাত কোনকেইটা কালাৰ থাকে মই যে দেখালোঁ এই 5টা এনেকৈ গোল থাকে 5টা বৃত্ত থাকে এই 5টাৰ বেলেগ কালাৰ থাকে তো কালাৰখিনিত বহুতো খেলিমেলি কৰি দিয়ে তো মই ইয়াত এটা শ্বৰ্ট ট্ৰিক্স দি দিওঁ কালাৰখিনি মনত ৰাখিবৰ কাৰণে আপোনালোকে সকলোৱে লুডু খেলিছে চাগে লুডুটো সকলোৱে খেলিছে লুডুত কি কালাৰ থাকে ৰেড থাকে ৰঙা থাকে ব্লু থাকে আৰু কি থাকে গ্ৰীণ থাকে হয়নে আৰু কি থাকে য়েল্লো থাকে তো এই 4টা কালাৰ লগতে ব্লেক এই 5টা কালাৰ আছে এতিয়া হয়তো কোনেও নাপাহৰে লুডুৰ 4টা কালাৰ ৰেড ব্লু গ্ৰীণ য়েল্লো এই 4টা লুডুত থাকে এই 4টা কালাৰ প্লাছ ব্লেকটো এড কৰি দিব তো এই 5টা কালাৰ আছে অলিম্পিকৰ ফ্লেগত বা পতাকাত আৰু এই 5টা চাৰ্কেলে কি বুজায় 5টা মহাদেশক বুজায় সেইটো সুধিব পাৰে যে অলিম্পিকৰ 5টা চাৰ্কেলে কিহক সূচায় তেতিয়াহ'লে 5টা মহাদেশক সূচায় নেক্সট প্ৰশ্ন চাওঁ আমি তামিলনাডুৰ বিখ্যাত পৰম্পৰাগত শস্য চপোৱা উৎসৱ কি তো অপশ্যন কেইটা চাব ওনাম পোংগল উগাদি বৈশাখী তো এই 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন বি পোংগল হৈছে তামিলনাডুৰ এটা শস্য চপোৱা উৎসৱ আৰু ওনাম ক'ত আছে ওনাম আমি এইখিনিও জানিব লাগিব এনেকুৱা নহয় যে পোংগলে দিব ওনামো দিব পাৰে ওনামো বহুত ফেমাছ হয় ওনাম ক'ত আছে ওনাম আছে কেৰেলাত আছে আৰু লগতে আৰু এটা বস্তু মনত ৰাখিব এই ওনাম যিটো আমাৰ উৎসৱ আছে কেৰেলাত অনুষ্ঠিত হয় তাত ব'ট ৰেচ হয় সেইখন নাও খেলৰ কাৰণে বিখ্যাত কিন্তু ব'ট ৰেচৰ কাৰণে বিখ্যাত আৰু উগাদি ক'ত হয় আমি এইকেইটা জানিব লাগিব উগাদি হয় আমাৰ মেইনলি অন্ধ্ৰপ্ৰদেশ তেলেংগানা আৰু কৰ্ণাটকা তো এইবিলাক ৰাজ্যত হয় বৈশাখী ক'ত হয় বৈশাখী হয় পাঞ্জাৱত তো এইখিনিও জানিব লাগিব আমি আৰু মোৰ বিশ্বাস কেতিয়াবা আপোনালোকে ভিডিঅ'বিলাক চালে ক্লিয়াৰ হৈ যাব আৰু পৰীক্ষাত খেলিমেলি নহয় নেক্সট প্ৰশ্ন অসমৰ কোনবিধ ৰেচমে ভৌগোলিক সূচক অৰ্থাৎ GI টেগ লাভ কৰিছে অপশ্যন কেইটা চাব মুগা চিল্ক এৰী চিল্ক পাট ৰেচম বা পাট চিল্ক নে অল অফ দ্য এবভ তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি অল অফ দ্য এবভ গোটেইকেইটাই পাইছে হয়নে আমাৰ অসমৰ পৰা পাট মুগা ৰেচমো পাইছে পাটেও পাইছে এৰীও পাইছে 3টাই পাইছে আৰু বেলেগেও পাইছে গামোচাই পাইছে কাজি নেমুৱে পাইছে তো বেলেগে পাইছে তো ইয়াত অপশ্যন ডিটো হৈ যাব কাৰেক্ট আনচাৰ নেক্সট প্ৰশ্ন অজন্তা আৰু ইলোৰা গুহাসমূহ কোনখন ৰাজ্যত অৱস্থিত তো অজন্তা আৰু ইলোৰা গুহাসমূহ ক'ত আছে অপশ্যন 4টাৰ পৰা সঠিক উত্তৰ হ'ব অপশ্যন বি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ কিন্তু বৰ্তমান ঔৰংগাবাদৰ নামটো চেঞ্জ কৰি দিয়া হৈছে আগতে ঔৰংগাবাদ আছিলে ঔৰংগাবাদ চেঞ্জ কৰি কি দিয়া হৈছে ছত্ৰপতি সম্ভাজীনগৰ এইটো প্ৰশ্ন সুধিব পাৰে নো ডাউট যে ঔৰংগাবাদৰ বৰ্তমান নামটো কি তেতিয়া হ'ব ছত্ৰপতি সম্ভাজীনগৰ তো তাত আছে আমাৰ কি অজন্তা আৰু ইলোৰাৰ গুহা বাকীকেইটাত নাইকিয়া আৰু বাকীখিনি আমি চাই আহিছোঁ মধ্যপ্ৰদেশত কি আছিলে মধ্যপ্ৰদেশত আছে আমাৰ কি খাজুৰাহো আমি চাই আহিছোঁ চন্দেলা বংশৰ লগত যিটো ৰিলেটেড খাজুৰাহো মন্দিৰ অৱস্থিত আমি চালোঁ সাঞ্চি স্তূপা আছে সাঁচি স্তূপ যিটো আমি কওঁ সাঞ্চি স্তূপা সেইটো মধ্যপ্ৰদেশতে অৱস্থিত গুজৰাটত কি আছে গুজৰাটত ষ্টেচু অফ ইউনিটি চৰ্দাৰ বল্লভভাই পেটেলৰ যিটো মূৰ্তি আছে প্ৰতিমূৰ্তি সেইটো গুজৰাটত অৱস্থিত গিৰ নেশ্যনেল পাৰ্ক সেইটো গুজৰাটত অৱস্থিত তো এই বস্তুবিলাক জানিব লাগিব আমি আৰু যিটো কৰ্ণাটক আছে তাত কি আছে হাম্পি আছিলে বিজয়নগৰ এম্পায়াৰৰ বা বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজধানী তো এই বস্তুবিলাকো আমি সমানে জানিব লাগিব মই প্ৰত্যেকটো প্ৰশ্নতে কৈ আছোঁ যাতে আপোনালোকৰ মনত থাকে নেক্সট প্ৰশ্ন ভাৰতক নিয়ন্ত্ৰণ আৰু মহালেখা পৰীক্ষক কেক
কেক মানে হৈছে কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। তো তেওঁৰ কাৰ্যকাল কিমান? তো তেওঁৰ কাৰ্যকালটো কিমান সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4টা ভালকৈ চাব। অপশ্যন বি হৈ যাব সঠিক উত্তৰ 6 বছৰ বা 65 বছৰলৈ। এতিয়া ইয়াত বহুতে বুজি নাপাব 6 বছৰ বা 65 বছৰ মানে কি। 6 বছৰ বা 65 বছৰ বুজি নাপাব। 6 বছৰ মানে ছাপ'জ এজন মানুহ 2020 তেওঁ এপইণ্ট হ'ল, কথাটো কৈছোঁ 2020 তেওঁ এপইণ্ট কৰা হৈছে, তেওঁ 2026লৈকেহে পাৰিব, মানে 6 বছৰ পাৰিব। এতিয়া ছাপ'জ তেওঁক 2020 চনত এপইণ্ট কৰা হৈছিলে কেক হিচাপে, তেতিয়া তেওঁৰ বয়স আছিলে 63, কথাটো কৈছোঁ। তো তেওঁ 26লৈকে কণ্টিনিউ কৰিব নোৱাৰে, কাৰণ তেওঁৰ 2 বছৰ যোৱাৰ লগে লগে মানে 2022তো তেওঁৰ 65 ইয়াৰ্ছ হৈ যাব, তেতিয়া তেওঁ অট'মেটিকেলি ৰিমুভ হৈ যাব, মানে তেওঁৰ কাৰ্যকাল শেষ হৈ যাব। তো যিটো আগতে হয় 6 বছৰ আগত হয় বা 65 ইয়াৰ্ছ আগত হয়, যিটো আগত হ'ব সেইটোৱে ধৰা হয়। তো এইটো বহুতে ভাবিব যে 6 বছৰ বা 65 ইয়াৰ্ছ এইটো কেনেকুৱা বস্তু। তো বস্তুটো তেনেকুৱা ধৰণৰ। আই হোপ বুজি পালে। নেক্সট প্ৰশ্ন, পঞ্চায়ত আৰু পৌৰসভাৰ দৰে স্থানীয় সংস্থাসমূহৰ নিৰ্বাচন কোনে পৰিচালনা কৰে? মানে পঞ্চায়ত আৰু আমাৰ যিটো মিউনিচিপালিটি আছে মানে পৌৰসভা, তো তাৰ যিটো নিৰ্বাচন হয় ইলেকশ্যন হয় সেইটো কোনে কণ্ডাক্ট কৰে সেইটো সুধিছে। তো বহুতে ইয়াত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া মাৰি থৈ আহি যাব, নহ'লে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট মাৰি দিব, কিন্তু নহয়, এইটো অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ ষ্টেট ইলেকশ্যন কমিশ্যন। ষ্টেট ইলেকশ্যন কমিশ্যনে যিটো আমাৰ পঞ্চায়ত আৰু মিউনিচিপালিটি হয় তো তাৰ ইলেকশ্যনটো কণ্ডাক্ট কৰে। আৰু বাকী যিমানখিনি আছে লোকসভাৰ ইলেকশ্যন, ৰাজ্যসভাৰ ইলেকশ্যন, প্ৰেচিডেণ্টৰ ইলেকশ্যন, বাকী যিবিলাক ইলেকশ্যন আছে এই বাকীবিলাক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কণ্ডাক্ট কৰে, মনত ৰাখি থ'ব। লগতে আৰু এটা বস্তু কৈ দিওঁ, যদি আপোনালোকৰ PDF লাগে য'ত টোটেল 3005 MCQ আছে উত্তৰৰ সৈতে, আপোনালোকে ADRE দিব, আছাম পুলিচ ABUB দিব, SI দিব, ফৰেষ্ট দিব, DME দিব, ফৰেষ্টৰ গ্ৰেড 1 গ্ৰেড 2 যি দিয়ে, মুঠতে আছাম গভৰ্ণমেণ্টৰ যিমানখিনি আপোনালোকে এক্সাম দিব তাৰ ফুল চিলেবাছ কভাৰ কৰা হৈছে, কাৰণ চিলেবাছ অলমষ্ট একে হয়। তো আছাম হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, আছাম পলিটি, জিঅ'গ্ৰাফী, আছাম এণ্ড ইণ্ডিয়া, ইকনমিক্স, স্পৰ্টছ, লিটাৰেচাৰ, আৰ্ট এণ্ড কালচাৰ, ফিল্ম এৱাৰ্ড, ছায়েন্স এণ্ড টেকন'লজি, মেথছ টপিক ৱাইজ, ইংলিছ গ্ৰামাৰ টপিক ৱাইজ, ৰিজনিং টপিক ৱাইজ, এক্সট্ৰা মক টেষ্ট আছে। যদি আপোনালোকৰ লাগে তেতিয়াহ'লে PDFটোৰ মূল্য হৈছে 99 ৰুপি। আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰ আছে, স্ক্ৰীণত যিটো নাম্বাৰ দেখা পাই আছে আপোনালোকে 9707735475, এই নাম্বাৰতে 99 ৰুপি পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপ আছে, তাতে স্ক্ৰীণশ্বটটো পঠিয়াই দিয়ক। পে'মেণ্ট কৰা স্ক্ৰীণশ্বটটো আপোনাক ইমিডিয়েটলি PDFটো পঠিয়াই দিয়া হ'ব। অলৰেডি PDFটো বহুতে ক্ৰয় কৰিছে, আৰু যিসকলে ক্ৰয় কৰিছে তেওঁলোকে জানে PDFটো কিমান ইম্পৰ্টেণ্ট হয় আৰু কিমান হেল্পফুল হয়। গতিকে যদি আপোনালোকে পৰীক্ষাবিলাক কাষ চাপিছে, যদি প্ৰিপাৰেশ্যন কৰি আছে ভালকৈ প্ৰিপাৰেশ্যন কৰক, আৰু PDFটো পাৰিলে লৈ লওক। PDFটো লোৱাৰ পিছত গম পাব PDFটো কিমান ইম্পৰ্টেণ্ট হয়। গতিকে আমি এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। নেক্সট প্ৰশ্ন, 16 নম্বৰ প্ৰশ্ন, পঞ্চায়তী ৰাজ প্ৰথমবাৰৰ বাবে ভাৰতৰ কোনখন ৰাজ্যত প্ৰৱৰ্তন কৰা হৈছিল? এতিয়া পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়া ইণ্ডিয়াত ইণ্ট্ৰডিউচ কৰা হৈছিল বা প্ৰৱৰ্তন কৰা হৈছিল এইটো আমি জানিব লাগিব। এইটো হৈছিলে 2 অক্টোবৰ, মানে 2 অক্টোবৰ 1959। আৰু এইটো কোনটো কমিটিয়ে ৰিকমেণ্ডেশ্যন দিছিলে? এইটো আছিলে বলৱন্ত ৰায় মেহতা কমিটি। এই কমিটিৰ ৰিকমেণ্ডেশ্যন মতেই ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভ হৈছিলে, মানে বৰ্তমান যিটো আছে 3টা টিয়াৰৰ। এইটো 2 অক্টোবৰ 1959ত আৰম্ভ হৈছিলে। আৰু ক'ত আৰম্ভ হৈছিলে? অপশ্যন হৈ যাব এ কাৰেক্ট এনচাৰ ৰাজস্থানৰ নাগৰ ডিষ্ট্ৰিক্ট। নেক্সট প্ৰশ্ন, 17 নম্বৰ প্ৰশ্ন, পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি মৰিগাঁও। পবিতৰা মৰিগাঁও জিলাত আছে। আৰু পবিতৰা অভয়াৰণ্য কিমান চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? এইটো আছিলে 1987। 1987ত পবিতৰাক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিলে, আৰু এইটো মৰিগাঁও জিলাত আছে। কামৰূপত নাই, কামৰূপত দীপৰ বিল আছে। শোণিতপুৰত নাই, শোণিতপুৰত নামেৰি নেশ্যনেল পাৰ্ক আছে। নগাঁৱত নাই, নগাঁৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে। তো মৰিগাঁৱত আছে আমাৰ পবিতৰা অভয়াৰণ্য। নেক্সট প্ৰশ্ন, 18 নম্বৰ প্ৰশ্ন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো তাৰ আগতে আমি জানিব লাগিব ইছৰো কেতিয়া মানে প্ৰতিষ্ঠা কৰা হৈছিল, কিমান চনত? এইটো আছিলে 1969ত। আৰু কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো এইজন আছিলে বিক্ৰম সাৰাভাই। 1969ত কোনে প্ৰতিষ্ঠা কৰিছিল? বিক্ৰম সাৰাভাই। তো তেওঁ প্ৰতিষ্ঠা কৰিছিল। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ বেংগালুৰু। ইছৰোৰ হেডকোৱাৰ্টাৰ দিল্লীত নাই, কিন্তু বহুতে ইয়াত দিল্লীত মাৰি দিব যে দিল্লী ৰাজধানী হয় তো তাতে থাকিব, কিন্তু দিল্লীত নাইকিয়া, এইটো বেংগলোৰত আছে।
নেক্সট প্ৰশ্ন 19 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এই প্ৰশ্নটো মই আগৰ ভিডিঅ'টো দিছোঁ আকৌ দিছোঁ কাৰণ বহুত ইম্পৰ্টেণ্ট হয় তো মই ৰিপিট কৰি দিছোঁ যাতে আপোনালোকৰ ভালকৈ মনত থাকি যায় আৰু এক্সট্ৰা ইনফৰমেশ্যনখিনিও যাতে মনত থাকি যায় তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি মংগল গ্ৰহ কি বুলি কোৱা হয় ৰঙা গ্ৰহ বুলি কোৱা হয় কিয় ৰঙা গ্ৰহ বুলি কোৱা হয় কাৰণ এইটো দেখাত ৰঙা আৰু দেখাত কিয় ৰঙা কাৰণ তাত আইৰণ অক্সাইড আছে আইৰণ অক্সাইডৰ কাৰণে এইটো ৰঙা দেখা যায় আৰু যিটো শুক্ৰ আছে ভেনাছ এইটো কি বুলি কোৱা হয় পৃথিৱীৰ যমজ পৃথিৱীৰ যমজ বুলি কোৱা হয় আৰ্থ টুইন মানে যমজ টুইন বুলি কোৱা হয় বৃহস্পতি কি হয় বিগেষ্ট গ্ৰহ আটাইতকৈ ডাঙৰ গ্ৰহ হয় বৃহস্পতি এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন অৰ্থাৎ 20 নম্বৰ প্ৰশ্ন কোনটো গিৰিপথ বা পাছে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰে শ্ৰীনগৰ ক'ত আছে কাশ্মীৰত লেহ ক'ত আছে লাডাখত তো এই দুটা কোনে কানেক্ট কৰে সেইটো সুধিছে অপশ্যন নাথুলা চিপকিলা জজিলা ৰোহতাং তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব চাৰিটা অপশ্যনৰ পৰা অপশ্যন চি জজিলা পাছে কি কৰে শ্ৰীনগৰক লেহৰ সৈতে কানেক্ট কৰে আৰু এইটো কি হয় নেশ্যনেল হাইৱে 1 1 নম্বৰ নেশ্যনেল হাইৱেৰ পাৰ্ট হয় এইটো মনত ৰাখিব আৰু নাথুলা ক'ত আছে নাথুলা আছে আমাৰ ছিকিম আৰু চাইনা বৰ্ডাৰত ক'ত আছে নাথুলা পাছ আছে মানে ছিকিমত আছে আল্টিমেটলি ভাৰতৰ কথা সুধিলে ছিকিম হ'ব আৰু চিপকিলা ক'ত আছে চিপকিলা আছে হিমাচল প্ৰদেশ ৰোহতাং পাছ ক'ত আছে হিমাচল প্ৰদেশ তো এইকেইটা মনত ৰাখি থ'ব গতিকে বন্ধু বান্ধৱীসকল এই 20টা প্ৰশ্ন আছিলে যিকেইটা মই এনসাৰ কৰি দিলোঁ আৰু একটা এক্সট্ৰা ইনফৰমেশ্যনখিনি দিলোঁ আৰু যদি 21 নম্বৰ প্ৰশ্ন আছে সেইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক দিলোঁ মই হোমৱৰ্ক আপোনালোকৰ কাৰণে ইয়াৰ সঠিক উত্তৰ কি হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব কোনখন নদীক বংগৰ দুখ বুলি জনা যায় দামোদৰ কোচি হুগলী নে ব্ৰহ্মপুত্ৰ এই চাৰিটাৰ পৰা কোনখন নদীক বংগৰ দুখ মানে সৰো অফ বেংগল বুলি জনা যায় তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি পেলাই কমেণ্ট বক্সত জনাব ঠিক আছে ওকে দেন আজিৰ কাৰণে ইমানখিনি আছিলে ভিডিঅ'টো ইমানখিনি চোৱাৰ কাৰণে ধন্যবাদ আৰু যদি আপোনালোকক আজিৰ ভিডিঅ'ৰ পিডিএফটো লাগে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছোঁ তাতে আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লওক তাতে মই পিডিএফটো ফ্ৰীতে এভেইলেবল কৰাই দিম আৰু যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে লগ পাম নেক্সট আৰু এটা ভিডিঅ'ত ধন্যবাদ